নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰাহুল অনলাইন টেকনিকেল। বন্ধুসকল, আজি মই আপোনালোকৰ কাৰণে এইখন উপহাৰ কুপন খেলৰ টিকেট লৈ আহিছোঁ। আৰু এই খেলখন হ'বলৈ গৈ আছে কাৰ্বি আংলঙত। আৰু খেলখনৰ আপোনাৰ টিকেটটো চাই লওক। খুব ধুনীয়া এখন উপহাৰ কুপনৰ খেল। মাজত মাত্ৰ আৰু কেইটামান দিন আছে, কেইদিনমানৰ পিছতে এই বৃহত্তম উপহাৰ কুপন খেলখন অনুষ্ঠিত হ'বলৈ গৈছে, য'ত আপোনাৰ 23টাকৈ উপহাৰ দিয়া আছে আৰু কুপনৰ মূল্য মাত্ৰ 100 টকা। ঠিক আছে, তো ভিডিঅ'টোত মই আপোনাক গোটেইখিনি ডিটেইলছত মই বুজাই ক'ম, গতিকে ভিডিঅ'টো স্কিপ নকৰিব, প্ৰথমৰ পৰা শেষলৈকে আপোনাক ভালদৰে চাই যাব। এণ্ড ভিডিঅ'টো চাই আপুনি কেনেকুৱা পায় চ' প্লিজ কমেণ্ট কৰি জনাব। লগতে এনেকুৱা নতুন নতুন উপহাৰ কুপন খেলৰ টিকেটৰ ভিডিঅ' পাই থাকিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পিনে কাষত থকা বেল আইকনটো বলটো প্ৰেছ কৰিব, যেতিয়া নেকি এনেকুৱা নতুন নতুন উপহাৰ কুপন খেলৰ ভিডিঅ'টো আপোনালোকে চাবলৈ পাব। লগতে এই খেলখনৰ সম্পূৰ্ণ ৰিজাল্টৰ লগতে সম্পূৰ্ণ আপডেট আপোনালোকে মোৰ এই চেনেলৰ যোগেদি মই চাবলৈ পাব, গতিকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, তেনে বন্ধুসকল বেছি দেৰি নকৰি আহকচোন আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এই খেলখনৰ বিষয়ে আজি মই আপোনালোকক ভালদৰে ক'বলৈ গৈ আছোঁ। আৰু এটা কথা মই ভিডিঅ'টো প্ৰথমতে আপোনালোকক কৈ থওঁ, আজিকালি কিছুমানে কি কৰে, ফেচবুকত কেইটামান পৰ্টেল আছে বা কেইটামান গ্ৰুপছ আছে বা কিছুমান পোষ্ট আপলোড কৰে, য'ত নেকি আজিৰ খেল বা আজি খন্তেক পিছতে হ'ব, 2 ঘণ্টাৰ পিছত খেল আছে বা 3 ঘণ্টাৰ পিছত খেল আছে, এইবিলাক খেলৰ পৰা আপোনালোকে যাতে আঁতৰি থাকে, কাৰণ তেনেকুৱা কোনো খেল নাথাকে। সিহঁতে যিহেতু আপোনালোকক ফ্ৰড কৰি নিবলৈ তেনেকুৱা কাম কৰে। গতিকে যিখন জেনুইন খেল হ'ব, সেই খেলখনৰ কমচে কম সেই খেলখনৰ ভিডিঅ' আপোনালোকে এসপ্তাহ 10 দিন বা এমাহৰ আগৰ পৰা আপোনালোকে পাই থাকিব, যিখন খেল হ'বলৈ গৈ থাকিব। ঠিক আছে, যিখন জেনুইন খেল হ'ব। আৰু আপোনালোকে সদায় অনলাইনত টিকেট লওঁতে সদায় ভালদৰে চাই ল'ব। ঠিক আছে, যিহেতু চাওক, মই অসমৰ প্ৰতিখন খেলৰে মই আপোনালোকক ভিডিঅ' আপলোড কৰোঁ বা দিওঁ, টিকেট চেল কৰোঁ। গতিকে আপোনালোকে এনেকুৱা জেনুইন মানুহ চাই পিনে আপুনি টিকেট ক্ৰয় কৰিব। ঠিক আছে, তো আজি মই যিখন লৈ আহিছোঁ, এখন হৈছে কাৰ্বি আংলঙত হ'বলগীয়া উপহাৰ কুপনৰ খেল। এখন আপোনালোকে এখন ছ'চাইটিৰ ফালৰ পৰা খেলখন খেলোৱা হৈছে, য'ত আপোনালোকৰ দিয়া আছে 23টাকৈ উপহাৰ। আৰু ইয়াত আপোনালোকে 4 চিৰিজলৈকে টিকেট আছে। আপোনালোকে 1, 2, 3, 4 গোটেই চিৰিজৰ টিকেট আপোনালোকে মোৰ পৰা পাই যাব। আৰু চাওক, ইয়াত আপোনালোকৰ উপহাৰখিনি গোটেইখিনি দিয়া আছে, লগতে আপোনালোকৰ ইয়াতো ছবিখিনি দিয়া আছে। ইয়াত বাইক, গাড়ী, তাৰপিছত স্কুটি, ৱাশ্বিং মেচিন, এনেকৈ ৰেফ্ৰিজৰেটৰ গোটেইবিলাক আপোনালোকৰ ইয়াত দিয়া আছে। গোটেইবিলাক মই ভিডিঅ'টোত আপোনালোক ধুনীয়াকৈ কম, মাত্ৰ 100 টকা। বাৰু এনেকুৱা যদি আপোনালোকে ফুল বুক লয়, তেতিয়াহ'লে মাত্ৰ পৰিব 500 টকা, য'ত আপোনাৰ 6টা টিকেট থাকিব। আৰু 500 টকাত আপুনি পাই যাব ফুল বুক। আৰু যদি আপুনি এটা টিকেট বা 2টা টিকেট ল'ম বুলি ভাবে, তেতিয়াহ'লে আপোনালোকে এটা টিকেটৰ দাম হ'ব মাত্ৰ 100 টকা। ঠিক আছে, খেলখন অনুষ্ঠিত কৰিবলৈ গৈ আছে 21 তাৰিখ 7 মাহ 2025, অৰ্থাৎ অহা মাহত হ'বলৈকে গৈ আছে খেলখন। আৰু টিকেটৰ মূল্য হৈছে মাত্ৰ 100 টকা। ঠিক আছে, যিখন এখন বৃহত্তম উপহাৰ কুপনৰ খেল, য'ত আপোনালোকৰ অসমৰ এজন জনপ্ৰিয় অভিনেতা, কৌতুক অভিনেতা বিপুল ৰাভাই এই খেলখন উন্মোচন কৰিছিলে, অৰ্থাৎ অপেনিং কৰিছিলে। গতিকে বহুতেই হয়তো ভিডিঅ'টো চাইছে। ঠিক আছে, গতিকে আপোনালোকে কোনো চিন্তা কৰিব নালাগে, খুব এখন ধুনীয়া উপহাৰ কুপনৰ খেল অনুষ্ঠিত হ'বলৈ গৈ আছে কাৰ্বি আংলঙত। আৰু কাৰ্বি আংলঙত কোন জেগাত হৈছে, দেনগাঁও যিখন গাঁও আছে, দেনগাঁৱত এই খেলখন অনুষ্ঠিত কৰা হ'ব। ঠিক আছে, গোটেইবিলাক আপোনালোকে চাবলৈ পাব। আৰু আপোনালোকে ইয়াত লাইভ চাবলৈও আপোনালোকৰ গোটেইবিলাক অপশ্যন দিয়া আছে। মই আপোনাক ধুনীয়াকৈ ভিডিঅ'বিলাক দেখাই আছোঁ। আৰু লগতে আপোনালোকে চাওক, এই খেলখনৰ টিকেট হ'ব মাত্ৰ 100 টকা। যদি ফুল বুক লয়, তেতিয়াহ'লে পৰিব আপোনাৰ মাত্ৰ 500 টকা। ঠিক আছে, উপহাৰখিনি কি কি আছে সেইখিনি মই ধুনীয়াকৈ আপোনাক কৈ আছোঁ, গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাওক। ইয়াত প্ৰথম পুৰস্কাৰ দি আছে মহেন্দ্ৰ থাৰ, য'ত আপোনালোকে 100 টকা দি পিনে লাভ কৰিব। মহেন্দ্ৰ থাৰ মাত্ৰ 100 টকা দি পিনে লাভ কৰিব। তাৰপিছত আছে 2 নম্বৰত আছে কিয়া চেল্টছ, 3 নম্বৰ পুৰস্কাৰ দি আছে এল্ট' K10, 4 নম্বৰত আছে ৱেগনাৰ, 5 নম্বৰত আছে বাজাজ অটো, 6 নম্বৰত আছে বাজাজ পালচাৰ 150, 7 নম্বৰত আছে বাজাজ পালচাৰ 150, তাৰপিছত 8 নম্বৰতো আছে বাজাজ পালচাৰ NS 125cc, তাৰপিছত আপোনাৰ 9 নম্বৰত আছে পালচাৰ NS 125, 10 নম্বৰত আছে আপাচি RTR 2V, আৰু 11 নম্বৰতো আছে আপোনাৰ আপাচি, এণ্ড 12 নম্বৰতো আছে আপোনাৰ TVS ৰাইডাৰ, 13 নম্বৰতো আছে TVS, 4 নম্বৰত আছে TVS, 15 নম্বৰত আছে TVS, 16 নম্বৰত আছে TVS এণ্ট্ৰক, আৰু 17 নম্বৰতো আছে TVS এণ্ট্ৰক, 18 নম্বৰত আছে TVS জুপিটাৰ, 19 নম্বৰত আছে TVS জুপিটাৰ, 20 নম্বৰত আছে TVS এক্সেল, 21 নম্বৰতো আছে আপোনাৰ TVS এক্সেল, তাৰপিছত 22 নম্বৰত আছে এটা ফ্ৰিজ, আৰু 23 নম্বৰত আছে ৱাশ্বিং মেচিন। ঠিক আছে, আৰু আপোনালোকে এইকেইটা চেনেল আপোনালোকে মই দেখাই দিছোঁ, এইকেইটাত আপোনালোকে লাইভ ফেচবুক আপোনালোকে চাব পাৰিব, ফেচবুক লাইভ যদি চাব বিচাৰে। আৰু মোৰ ভিডিঅ'টো অলৰেডি মোৰ চেনেলটো আপোনাক দিম। গতিকে এই খেলখন খুব সোনকালে হ'বলৈ গৈছে, কাৰ্বি আংলঙৰ হ'বলগীয়া উপহাৰ কুপনৰ খেল। মাজত মাত্ৰ কেইটামান দিন বাকী আছে, মাত্ৰ 100 টকাত আপোনালোকে লাভ কৰিব পাৰিব মহেন্দ্ৰ থাৰ, কিয়া চেল্টছৰ দৰে দামী গাড়ী। ঠিক আছে, তো গতিকে দেৰি নকৰিব, মোৰ ভিডিঅ'ৰ স্ক্ৰীনত যিকেইটা হোৱাটছএপ নম্বৰ দেখিছে, এই নম্বৰকেইটাত এতিয়া যোগাযোগ কৰক, আৰু আপোনালোকে এতিয়া টিকেট লৈ ল'ব পাৰিব। ঠিক আছে, যদি আপোনালোকে কোনোবাই বেছিকৈ ল'ম বুলি ভাবে, তেতিয়াহ'লে বেছিকৈ ল'ব পাৰিব। আপোনালোকে ডাক যোগে পঠিয়াই দিয়া হ'ব, পোষ্টেল যোগে পঠিয়াই দিয়া হ'ব। কিন্তু আপোনালোকে 1খন বা 2খন টিকেট ল'লে আপোনালোকে পোষ্টেল কৰা নহ'ব, আপোনালোকে তাতকৈ বেছি ল'ব লাগিব। ঠিক আছে, কমচে কম আপোনালোকে 10খন বা ফুল বুক 2খন বা 3খন ল'ব লাগিব, তেতিয়াহে আপোনালোকে
পোষ্টেল কৰি দিয়া হ'ব। এখন বা দুখন টিকেট হ'লে আপোনাক পোষ্টেল কৰা নহ'ব, অনলি অনলাইন টিকেটহে দিয়া হ'ব। আৰু আপোনাক কোনো চিন্তা কৰিব নালাগে, খুব এখন জেনুইন উপহাৰ কুপনৰ খেল। 31 তাৰিখে হ'বলৈ গৈ আছে, 31 তাৰিখ 7 মাহ 2025। গতিকে সোনকালে হোৱাটছএপ কৰক, টিকেটখন মই আপোনাক ভালদৰে দেখাই দিছোঁ, এখন চাওক আৰু এনেকুৱা চাওক। 1 চিৰিজৰ লাগে, 2 চিৰিজৰ লাগে, যিকেইটা চিৰিজৰ আপোনাৰ টিকেট লাগে সেইকেইটা চিৰিজৰ আপোনাৰ টিকেট পাই যাব, ঠিক আছে। তো গতিকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায়, আৰু কমেণ্ট কৰি আপোনাৰ মতামত জনাবলৈ নাপাহৰিব, লগতে ভিডিঅ'টো লাইক এটা কৰি দিব। আৰু এনেকুৱা এই খেলখনৰ সম্পূৰ্ণ ৰিজাল্টৰ লগতে সম্পূৰ্ণ আপডেট পাই থাকিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ঠিক আছে। তেন্তে বন্ধুসকল আজিলৈ মানে পুনৰ নতুন ভিডিঅ' সৈতে মই আপোনালোক পাম, বাই।